মূৰলৈকে গেলিছে চৰকাৰী খণ্ডৰ শিক্ষা ব্যৱস্থা এটেনশ্যন শিক্ষামন্ত্ৰী মহোদয় শিক্ষা বিভাগৰ কিবা খবৰ ৰাখিছেনে কিদৰে চলিছে ৰাজ্যত শিক্ষা বিভাগ ৰাজ্যৰ বহু প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পোৱা নাই বিনামূলীয়া পাঠ্যপুথি পোৱা নাই মূল্যাংকন বহিও এয়া আমি কোৱা কথা নহয় খুদ প্ৰাথমিক বিদ্যালয় শিক্ষক সন্থাৰ প্ৰধান সম্পাদক ৰাতুল গোস্বামীৰ মন্তব্যত পোহৰলৈ আহিছে এই সমূহ তথ্য পাঠ্যপুথি পাব আছে শৈক্ষিক নিৰূপণৰ উপায় হল যে অভ্যাসন আৰু মূল্যায়ন বহি দিয়া আজি যোৱা 18 তাৰিখৰ পৰা মূল্যায়ন আৰম্ভ হৈছে আজিৰ তাৰিখলৈকে অসমৰ এজন ছাত্ৰ-ছাত্ৰীয়ে মূল্যায়ন বহি পোৱা নাই এইবোৰ যদি ব্যৱস্থাপনা সঠিকভাৱে কৰিব পৰা নাযায় তেনেহলে শৈক্ষিক উন্নয়নটো বিচৰা ধৰণে পোৱা অসম্ভৱ জানি আচৰিত হ'ব যে ছাত্ৰ-ছাত্ৰীৰ জ্ঞাতাৰ্থে গুৰুত্বপূৰ্ণ পৰীক্ষা হিচাপে বিবেচিত হোৱা বৃত্তি পৰীক্ষাও বন্ধ হৈ আছে 2021 চনৰ পৰা এই সন্দৰ্ভত শিক্ষা বিভাগক বাৰে বাৰে হেঁচা দিয়াৰ পাছতো অৱশেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2023 চনত আনন্দৰাম বৰুৱাৰ নামত বৃত্তি পৰীক্ষা পতাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কিন্তু 2021 চনৰ পৰা এতিয়ালৈকে অসমৰ যেটো বুনিয়াদী শিক্ষাৰ যেটো আটাইতকে ছাত্ৰ-ছাত্ৰীসকলৰ গুৰুত্বপূৰ্ণ পৰীক্ষা হিচাপে চিহ্নিত হৈ আছে বৃত্তি পৰীক্ষা এই বৃত্তি পৰীক্ষাটো 2021 চনৰ পৰা বন্ধ হৈ আছে আমি 21 চনৰ পিছৰে পৰা ৰাজ্য চৰকাৰক হেঁচা কৰোতে 2023 চনৰ মাজভাগত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিলে যে এইবাৰ আমি আনন্দৰাম বৰুৱা বৃত্তি হিচাপে আমি বৃত্তি পৰীক্ষাটো কৰিম কিন্তু এতিয়ালৈকে বৃত্তি পৰীক্ষাটো অনুষ্ঠিত কৰাৰ কোনো কুচকাৱাজ ৰব ইমানতে শেষ হোৱা নাই ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ কথা ভাবি শিক্ষা বিভাগে শিক্ষকৰ উপস্থিতিৰ নিৰীক্ষণৰ বাবে খুলিছে এপ প্ৰত্যেক বিদ্যালয়ত দিছে একোটাকৈ টেবলেট পিছে সেই শিক্ষা বিভাগৰ এনে কিছুমান ভয়ানক ছবি আছে যিসমূহ দেখিলে চকু কপালত উঠিব আপোনাৰ পৰৱৰ্তী সময়ত আমি প্ৰতিবেদন আকাৰে দাঙি ধৰিম সকলোবোৰ সঞ্জয় হাজৰিকাৰ ৰিপোৰ্ট প্ৰথম খবৰ